নগাঁও চকীটোপৰ এজন নিৰ্দোষী যুৱকক বাৰম্বাৰ হাৰাশাস্তি। নগাঁও সদৰ আৰক্ষীৰ থানাত কোনো গোচৰ নথকাকৈয়ে ইকবাল হুছেইন নামৰ যুৱকজনক নিশা আৰক্ষীয়ে ঘৰৰ পৰাই উঠাই আনি থানাত আটক কৰি ৰাখে 10 ঘণ্টাৰো অধিক সময়। নগাঁও সদৰ থানাৰ দুলাল বৰা নামৰ আৰক্ষীজনে নিয়া ইকবাল হুছেইনৰ নামত ৱাৰেণ্ট আছে বুলি পৰিয়ালৰ লোকক অৱগত কৰি আটক কৰি আনিছিল ইকবালক। পাছত আজি পৰিয়ালৰ লোকে থানাত উপস্থিত হৈ বিষয়টো তদন্ত কৰে। ইকবালৰ নামত কোনো ৱাৰেণ্ট নথকা যুৱকজনক ঘৰলৈ যাব দিবলৈ বাধ্য হয় আৰক্ষী। আৰক্ষীৰ এনে কাণ্ডক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইকবালৰ পৰিয়ালে। ঘটনাটো মানে যোৱাকালি ৰাতি 11:30 মান বজাত মোক ঘৰৰ পৰা উঠাই আনে তাৰপিছত আনাৰ পিছত গম পাওঁ যে কিবা কেছত উঠাই আনিছে, কিবা ৱাৰেণ্ট ওলাইছে। তো যিটো কেছত ৱাৰেণ্ট ওলাইছে সেই ল'ৰাটোৰ নামো ইকবাল আৰু দেউতাকৰ নাম আব্দুল হাকিম। মোৰ নামো ইকবাল, মোৰ দেউতাকৰ নামো আব্দুল হাকিম। আজিৰ পৰা 3-4 বছৰ আগত মোৰ ঘৰত মানে চমন এটা যায়। চমন যোৱাত মই মানে অলপ চিন্তিত হওঁ। আমাৰ ঘৰৰ মানুহ চবে চিন্তিত হোৱাত মানে অলপ এইটো বিচাৰ খোচাৰ কৰোঁতে গম পাইছোঁ যে এইটো আমাৰে ওচৰৰ মানে ল'ৰা এজনৰ হয় বুলি। তাৰ নামো ইকবাল হয়, তাৰ দেউতাৰ নামো আব্দুল হাকিম হয়। তো এইখিনি তাৰপিছত যোৱাকালি মোক উঠাই আনে। কেছটো কিন্তু মোৰ নহয়, কেছটো তাৰ হয় আৰু এইটো এটা তদন্ত হ'ব লাগে। আৰু এইবাৰলৈ মোক দুবাৰ এনেকুৱা হেৰেছ কৰিছে। থানাত আনি ৰাখিছে হয়। মোক যোৱাকালি ৰাতি আনিছে, আজি 12টামান বজাত দুলাল বৰা। হয়, মোৰ নাম আছিল ইকবাল হুছেইন, মোৰ দেউতাৰ নাম হাজী মোহাম্মদ আব্দুল হাকিম। দুলাল বৰাই আমি ডকুমেণ্টছ কেইটা দেখাইছোঁ যে এনেকুৱা ছাৰ এইটো আপোনাৰ মিষ্টেক হৈছে। তেখেতে স্বীকাৰ কাঢ়িছে যে হয় এইটো আমাৰ মিষ্টেক হৈছে, কিন্তু ইন ফিউচাৰত যে আকৌ মোৰ লগত তেনেকুৱা ঘটনা নহয় তাৰ বাবে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মানে এটা হেৰি বিচাৰিছোঁ। তাৰ কেছটো কি নাজানো, কিবা ডাঙৰ কেছে, টাটা কেছ নে কিবা তেনেকুৱা শুনা পাইছোঁ, বাকী এইটো নাজানো। দুলাল বৰা আমাৰ এই নগাঁও সদৰ থানা। হয়, মোক আজি দিনৰ 12:30 বজাত ৰিলিজ কৰিছে। হেৰেছমেণ্ট দিছে।